হয় 233তম বীর বুধু ভাগাতৰ জন্মতিথি বা জন্ম জয়ন্তী অহা 17 ফেব্ৰুৱাৰীত ইয়াত এই ফিল্ডখনতে অনুষ্ঠিত হ'ব আৰু তাৰে এই জন্ম জয়ন্তীৰ ওপৰতে সংগতি ৰাখি আজি 3 তাৰিখ আমি বিটিআৰৰ অন্যতম আমাৰ এক্সিকিউটিভ মেম্বাৰ ৰঞ্জিত বসুমতাৰীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আমি লাইভ সূতা স্থাপন কৰোঁ। আমি জানো যে যেনেকে আদিবাসীসকল এটা বৃহৎ জনগোষ্ঠী আৰু এই আদিবাসীসকলৰ ভিতৰত আমি বিভিন্ন চাবকাষ্ট চান্তাল উৰাও মুণ্ডা গড় খাৰিয়া তাৰে ভিতৰত অন্যতম বিটিআৰত আমাৰ পুৰুষ উৰাওসকল আৰু সেই উৰাওসকলে পূৰ্বপুৰুষ বীৰ বুধু ভাগাত এজন উল্লেখযোগ্য ইতিহাস ৰচনা কৰি যোৱা এটা বীৰ পুৰুষ আৰু সেই বীৰ পুৰুষক যেনেকৈ আমি সিদ্ধু কানু হওক বিৰছা মুণ্ডা হওক তিলকা মাঝি হওক বা অন্যতম যি বীৰ পুৰুষসকলক আদিবাসীসকলে সন্মান জনায় ঠিক তেনেকৈ আমি বীৰ বুধু ভাগাতৰ জন্মতিথি পালন কৰি তেখেতক আমি সন্মান দিব ওলাইছোঁ আৰু সেয়েহে মই আজি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হিচাপে আমাৰ জনগোষ্ঠীটোৱে মোক এই 233তম বীৰ বুধু ভাগাত জন্ম জয়ন্তীৰ যিটো কমিটি তাত আমাক মোক সভাপতি হিচাপে ৰাখিছে। মই সকলো উৰাওসকলৰ উপৰিও আমাৰ ইয়াত বৃহৎ আদিবাসী জনগোষ্ঠীৰ যিবিলাক আমি আছোঁ অন্যান্য জনগোষ্ঠী সমিল মিলৰে বসবাস কৰি আছোঁ সকলোকে মই আহ্বান জনালোঁ অহা 17 তাৰিখে আমি জন্ম জয়ন্তী পালনৰ জন্ম জয়ন্তীক মানে উদ্দেশ্যি আমি বিশেষ মুকলি সভাও আয়োজন কৰিছোঁ। তাত বিভিন্ন ধৰণৰ আমাৰ অতিথি থাকিব তাৰ ওপৰত মুখ্য অতিথি হিচাপে আমাৰ এই বিটিআৰৰে প্ৰধান প্ৰমোদ বড়ো থকাৰ কথাটো তেওঁ কনচেণ্ট দিছে। সেয়েহে সকলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিটিআৰত ইতিমধ্যে শান্তি স্থাপন হৈছে আৰু আগলৈকে যাতে এই শান্তি প্ৰতিষ্ঠা হৈ থাকে তাৰে কাৰণে আমি বিভিন্ন জনগোষ্ঠীক বিভিন্ন ভাষা কলা কৃষ্টি সংস্কৃতিক বজাই ৰখা আমাৰ আদিবাসী বৃহৎ জনগোষ্ঠীৰ সকলোকে মই ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কৰিবৰ কাৰণে আমাৰ এইটো এৰিয়াত আজি লাইভ সূতা আমি স্থাপন কৰিছোঁ। খুব ভাল লাগিছে। এটাই কথা আমি উদাহৰণস্বৰূপে ল'ব লাগিব, সকলো জাতি জনগোষ্ঠীয়ে যদি নিজৰ বীৰ পুৰুষসকলক সন্মান কৰিবৰ কাৰণে আৰু এখেতসকলক তুলনা কৰি পেলাই যদি আমাৰ জাতিটো ভৱিষ্যত জেনেৰেশ্যনটো যদি আমি উদুগাবৰ কাৰণে কাম নকৰোঁ, জাতীয় বা স্বকীয় ভাষা সংস্কৃতি ৰীতি নীতিটো ৰক্ষা কৰাটো সম্ভৱ নহয়। কিয়নো সেই গ্ল'বেলাইজেশ্যন যুগত ডাঙৰ ডাঙৰ বৰালি মাছে তিমি মাছে যেনেকৈ সৰু সৰু মাছক গেলি পেলাই সৰু সৰু জাতিৰ ভাষা সংস্কৃতি ৰীতি নীতিটো গেলি পৰোৱাৰ এটা কেৰেক্টাৰিষ্টিক্সো আমি দেখিছোঁ। গতিকে আমাৰ ভাষা সংস্কৃতি ৰীতি নীতি আমাৰ বীৰ পুৰুষসকলক ধন্যবাদ দিয়াটো আমি নিজস্বভাৱে নিজে এটা অনুষ্ঠান কৰি পেলাই আমি উদযাপন কৰিব লাগিব, প্ৰগ্ৰামবোৰ কৰিব লাগিব। তেতিয়াহে আমাৰ জাতীয় যি স্বকীয় সেইটো আমি ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আৰু এই প্ৰগ্ৰামত থাকি ভাল লাগিছে কিয়নো আমাৰ আজি এই অঞ্চলৰ BTC অঞ্চলত শান্তি সমন্বয় ঐক্যতা গঢ়াৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো আমি স্থিতি লৈছোঁ গ্ৰহণ কৰিছোঁ সেইটো খুব মানে আমি ভবাতকৈ বহুত ওপৰত যাবলৈ সক্ষম হৈছে, যাৰ ফলত আজি 4 বছৰত 5 বছৰত ভৰি দিছোঁহি। সেই 5 বছৰত আমি বহুত ধৰণৰ পৰিৱৰ্তনটো দেখিবলৈ সক্ষম হৈছোঁ। বীৰ ভগতৰ নিচিনা তেনেকুৱা বহুত ফ্ৰীডম ফাইটাৰ যেনেকুৱা তিলকা মাঝি হওক মংগল পাণ্ডেতকৈ আগত যুদ্ধ কৰিছিল, তথাপিও ইতিহাসত ঠাই নাপালে ট্ৰাইবেল এটা লিডাৰ আছিলে। চাওক কথাটো মই ৰঞ্জিত বসুমতাৰী হৈ পেলাই আমাৰ সুভাষ তিৰ্কী ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, সুভাষ তিৰ্কী ডাঙৰীয়াই ৰঞ্জিত বসুমতাৰীৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। আমাৰ তিৰ্কী ডাঙৰীয়াৰ যি ভাষা সংস্কৃতি ৰীতি নীতি সেইটো তিৰ্কী ডাঙৰীয়াই নিজস্বভাৱে লাগি মেলি আগুৱাই যাব লাগিব। মই ৰঞ্জিত বসুমতাৰী হয় বড়োসকলৰ স্বকীয় তাহানিৰ যি পূৰ্বপুৰুষ আমাৰ যি
ৰজা মহাৰাজা বীৰ তেওঁলোকক আমি সন্মান দিয়াৰ যি প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো কৰিব লাগিব তেতিয়াহে আমি নিজস্বভাৱে ভাষা সংস্কৃতিটো ৰক্ষা কৰিবলৈ পাৰিব আমাৰ জাতি জনগোষ্ঠীবোৰ স্পেচিয়েলি আমি ট্ৰাইবেল কমিউনিটিসকল এই ক্ষেত্ৰত ইমানটো মানে কনচিয়াছ নহয় কিন্তু সেই বুলি যে আমি একেবাৰে পূৰ্বক সেইটোও নহয় আমিও শিকি আছোঁ আমিও আগবাঢ়ি আছোঁ আৰু কোনোবাই যদি ভাবিছে কাৰোবাক মানে ভৰিত মানে গছকি পেলাই তাক উঠিবলৈ আমি উশাহ ল'বলৈ সহায় কিবা কি কয় সেইটো চান্স নিদিওঁ তেনেকৈ নহয় আজিৰ যুগত কোনোবাই কাকবা ভৰিৰ তলত ৰখাব বিচৰাটো এই 21st century এটা ধৰ্ম নহয় কিয়নো ভাৰত এখন গণতন্ত্ৰ দেশ হিচাপে নিজস্বভাৱে নিজে যদি লাগে তেতিয়াহে নিজক ৰক্ষা কৰিবলৈ সক্ষম হ'ব। Assam Focus.